হোৱাট ইজ হেমন্ত বিশ্ব শৰ্মা তাতে আহিব দ্য মোষ্ট কৰাপ্টেড CM অফ আছাম কিয় এই গভৰ্ণমেণ্টে জানা নাছিল নেকি যে এইকেইটা দিনতে বাৰিষাৰ দিন আহিব তাৰমানে তেওঁলোকে এইবোৰ কাম জানি শুনি কৰিছে বিকাশ কৈ পেলাই আজি এদিনৰ বৰষুণতে আজি সেই পুণ্য স্থানটোত আজি ত্ৰিপালৰ ফুটি পেলাই পানী পৰিব লগা হ'ল ককে ভক্ষক তাৰ মানে এশটাই লগ লাগি পেলাই যদি মানে শিয়ালে লগ লাগি সিংহ এটাক মাৰে তেতিয়াহ'লে শিয়াল কেইটা সিংহ হৈ নাযায় তাত আজি গৈ পেলাই গৰিমা ডাঙৰীয়াই তাতে ত্ৰিপাল পাৰিব লগা হৈছে কংগ্ৰেছত তেওঁ মানুহখিনি দিব তেওঁৰ মানুহ আৰু তেওঁতো দলবাগৰা শিয়ালে অসম হল তোমাৰ 9 নম্বৰ 8 নম্বৰ দৰিদ্ৰ ৰাজ্যৰ 8 নম্বৰত পৰিছে ভাৰতত আৰু 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰত পৰিছে গতিকে এইবোৰ বস্তু বুজিব হ'ল যিবোৰ তেওঁলোকে আজি তেওঁলোকৰ সম্পত্তিৰ যেটো পাহাৰ গৰিছে সেই গৰাৰ মাজত তেওঁলোকে কোনোবা জাগাত জয়াই অসমৰ যেটো ধনী অসমবাসীক ধ্বংস কৰি গৈ আছে গতিকে এইখাৰ কথা যদি এবাৰ অসমবাসীয়ে বুজি নাপায় আৰু যদি হেমন্ত বিশ্ব শৰ্মাই যদি আকৌ একবাৰ CM হৈ আহিল তেতিয়াহ'লে আমাৰ অসম ধ্বংসমুখী কাৰণ লগতে ভগৱানৰ স্থান এটাই দিছে তেওঁলোকক বুজাই দিছে অসমবাসীক এদিনীয়া বৰষুণতে আজি গুৱাহাটী নেৰা নেপেৰা মানুহ লৰিব নোৱাৰা অৱস্থা আজি অভাৰব্ৰিজবোৰ বনোৱাৰ পিছত অভাৰব্ৰিজৰ তলত পানী জমা খাই পেলাই মানুহ আহিব নোৱাৰা অৱস্থা এদিন মাত্ৰ এটা ঘণ্টাত পানী আহিছিল তো ইয়াকে কয় স্মাৰ্ট সিটি বুলি তো অসমবাসীয়ে বুজিবল হ'ল নিজকে কেকুৰা জাতৰ বুলি যেতিয়া আমি বিশ্বৰ দৰবাৰত আমি পৰিচয় দিব নালাগে সেই অনুভূতিখিনি ৰাখিব লাগে নহলে কিন্তু জুবিন গাৰ্গৰ যেটো ন্যায় আজি ন্যায়ৰ ক্ষেত্ৰত লাহে লাহে যেনেকৈ এওঁলোকৰ পানীৰ কোম্পানী খুলি দিলে সিদ্ধাৰ্থৰ যেনেকৈ আজি সিদ্ধাৰ্থৰ মোবাইলটো অন হৈ থাকে আপোনালোকে চাব যেতিয়া মোবাইল তাৰ অনলাইনত তেওঁক পাব তেওঁলোকে জেলত থাকে কিন্তু সিদ্ধাৰ্থৰ মোবাইল অন আছে আৰু এই চামকানু মহন্ত তেওঁৰ যেটো মানি যেটো একাউণ্ট সেইটো খুলি দিলে তাৰ মানে এই ইলেকশ্যনছটো আহাৰ পিছে ইলেকশ্যনছ খতম হোৱাৰ পিছে হেমন্তই ভাবিছে তেওঁ নিজে CM হ'ব হৈ পেলাই এওঁলোকক ৰিলিজ কৰি দিব তাৰ মানে মই এষাৰ কথা কম ৰক্ষকে ভক্ষক আৰু ইয়াৰ এষাৰ ভাষা থাকে নহয় মানে আমাৰ যে এই অসমক লৈ এষাৰ কথা কওঁ আমি অসমীয়া আচলতে যে জাতটো হলো কেকুৰাৰ জাত আৰু কেকুৰাৰ অৰ্থটো এটাই মানে মাকৰ বুকু খাই পেলাই জন্ম লোৱা জাতিটোৱে হ'ল কেকুৰাৰ জাত মানে বিশ্বৰ দৰবাৰত আমাৰ পৃথিৱীক চিৰশ্ৰেষ্ঠ অসমক চিৰশ্ৰেষ্ঠ কৰা মানুহজনে হ'ল জুবিন গাৰ্গ সৰগীয় আত্মা আৰু আজি তেওঁ গুগুলে আজি হামিং কিঙৰ আখ্যা দিছিল আৰু সেই মানুহজনে যিখিনি অসমক আজি 193 নেশ্যনক পপুলাৰ কৰিলে তেওঁৰ আজি সমাধিস্থলত যেটোক আমি পুণ্যস্থান বুলি কম তাত আজি গৈ পেলাই গৰিমা ডাঙৰীয়াই তাতে ত্ৰিপাল পাৰিব লগা হৈছে য'ত নেকি গভৰ্ণমেণ্টে নিজে কৈছিলে যে তেওঁলোকে ন্যায় দিব তো তেওঁলোকে ন্যায় কিয় দিব নোৱাৰিলে কাৰণটো এটাই ইয়াৰ এষাৰ ভাষা থাকে ৰক্ষকে ভক্ষক তাৰ মানে এশটাই লগ লাগি পেলাই যদি মানে শিয়ালে লগ লাগি সিংহ এটাক মাৰে তেতিয়াহ'লে শিয়াল কেইটা সিংহ হৈ নাযায় আৰু মৃত যিজন সিংহ থাকিব সেই সিংহটো শিয়াল হৈ নাযায় গতিকে ইয়াৰ অৰ্থত এটাই কম মই যে তেওঁলোকে আচলতে জুবিন গাৰ্গৰ যিটো প্ৰি প্লেন মাৰ্ডাৰ সেই মাৰ্ডাৰৰ অৰ্থত আজি অসমক চিৰযুগমীয়া কৰাৰ লগতে জুবিন গাৰ্গে নিজকে পৰিচয় দি গৈছিলে যে তেওঁ আৰু বিশ্ব দৰবাৰত এটা ৰজা হয় আৰু অসমৰ ৰজা তেওঁ হয় য'ত নেকি আজি হেমন্ত বিশ্ব শৰ্মা ভ্ৰষ্ট ব্ৰাহ্মণ বুলি কম তেওঁৰ অৰ্থত এটাই তেওঁ আচলতে বিকাশ কৈ পেলাই আজি এদিনৰ বৰষুণতে আজি সেই পুণ্য স্থানটোত আজি ত্ৰিপালৰ ফুটি পেলাই পানী পৰিব লগা হ'ল কিয় এই গভৰ্ণমেণ্টে জানা নাছিল নেকি যে এইকেইটা দিনতে বাৰিষাৰ দিন আহিব তাৰমানে তেওঁলোকে এইবোৰ কাম জানি শুনি কৰিছে লগতে ভগৱানৰ স্থান এটাই দিছে তেওঁলোকক বুজাই দিছে অসমবাসীক এদিনীয়া বৰষুণতে আজি গুৱাহাটী নেৰা নেপেৰা মানুহ লৰিব নোৱাৰা অৱস্থা আজি অভাৰব্ৰিজবোৰ বনোৱাৰ পিছত অভাৰব্ৰিজৰ তলত পানী জমা খাই পেলাই মানুহ আহিব নোৱাৰা অৱস্থা এদিন মাত্ৰ এটা ঘণ্টাত পানী আহিছিল তো ইয়াকে কয় স্মাৰ্ট সিটি বুলি তো অসমবাসীয়ে বুজিবল হ'ল নিজকে কেকুৰা জাতৰ বুলি যেতিয়া আমি বিশ্বৰ দৰবাৰত আমি পৰিচয় দিব নালাগে সেই অনুভূতিখিনি ৰাখিব লাগে নহলে কিন্তু জুবিন গাৰ্গৰ যেটো ন্যায় আজি ন্যায়ৰ ক্ষেত্ৰত লাহে লাহে যেনেকৈ এওঁলোকৰ পানীৰ কোম্পানী খুলি দিলে সিদ্ধাৰ্থৰ যেনেকৈ আজি সিদ্ধাৰ্থৰ মোবাইলটো অন হৈ থাকে আপোনালোকে চাব যেতিয়া মোবাইল তাৰ অনলাইনত তেওঁক পাব তেওঁলোকে জেলত থাকে কিন্তু সিদ্ধাৰ্থৰ মোবাইল অন আছে আৰু এই চামকানু মহন্ত তেওঁৰ যেটো মানি যেটো একাউণ্ট সেইটো খুলি দিলে তাৰ মানে এই ইলেকশ্যনছটো আহাৰ পিছে ইলেকশ্যনছ খতম হোৱাৰ পিছে হেমন্তই ভাবিছে তেওঁ নিজে CM হ'ব হৈ পেলাই এওঁলোকক ৰিলিজ কৰি দিব তাৰ মানে মই এষাৰ কথা কম ৰক্ষকে ভক্ষক আৰু ইয়াৰ অৰ্থত এটাই আজি হেমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা শুনিলো বা এটা লেখা দেখিলো তেওঁ 30টা
কেণ্ডিডেট কংগ্ৰেছৰ পৰা দিব, তেওঁৰ কেণ্ডিডেট কংগ্ৰেছত খেলিব। তাৰ মানে কি, এই যিটো কংগ্ৰেছ বিজেপি এজিপি এইবোৰ কৰি আছে, তাৰমানে এওঁলোকে আমাৰ যুৱচাম আৰু অসমক ধ্বংস কৰি লুপ্ত কৰি গৈ আছে। মই বাৰে বাৰে কৈছোঁ যে জাতীয়তাবাদ মৰম থকা মানুহখিনি এইবাৰ ইলেকশ্যনছ খেলক, অসমৰ জাতীয়তাবাদ ধৰক, অসমত নতুন এটা দল আহক, এজিপিৰ নিচিনা নহয় যোনে অসমৰ মেৰুদণ্ড ভাঙিছিলে, যুৱচামক গুপ্ত হত্যা কৰিছিলে। গতিকে এই দলটোৰ আজি এলায়েন্সত যোগ আছে ক'ত, বিজেপিত। গতিকে এনেকুৱা এটা দলত, আৰু লগতে যিহেতু কৈ আছে যে তেওঁ আজি কংগ্ৰেছৰ পৰা গৈ পেলাই তেওঁ আজি কংগ্ৰেছখন ধ্বংস কৰি বিজেপিত গ'ল, এতিয়াও কংগ্ৰেছত তেওঁৰ চেলবোৰে কাম কৰি আছে। চেল কাম কৰাৰ কাৰণে আজি অপজিশ্যনছ পাৱাৰফুল নহয়। বাৰে বাৰে আজি এই গৌৰৱ গগৈ তেওঁ নিজৰ ষ্টেণ্ডটো দিব পৰা নাই, যাৰ কাৰণে অপজিশ্যন ষ্ট্ৰং নহয়। আজি ৰাইজৰ দল তেওঁলোকে ষ্ট্ৰং অপজিশ্যনছ দিব পৰা নাই। মোৰ কথা কি, জাতীয়তাবাদ থকা মানুহ আহক, নিৰ্দলীয় খেলক, কিন্তু অসমৰ হকে নতুন চৰকাৰ গঠন কৰক। কাৰণ এষাৰ কথা মনত ৰাখিব লাগে, এই গভৰ্ণমেণ্টে লাহে লাহে আমাক ধ্বংস কৰি গৈছে। বৰ্তমান চিলিণ্ডাৰৰ নাটনি কাৰণ এষ্টিন ফাইলৰ ভয়ত আজি মোদীয়ে গৈ পেলাই ইজৰাইল পাইছিলে যুদ্ধৰ আগত, কাৰণ এষ্টিন ফাইলত তেওঁৰ নামটো আহিছিলে। আৰু সেইকাৰণে ইৰাণে আজি আমাৰ যিখিনি ইৰাকে আমাৰ যিটো পেট্ৰল আহিছিলে, তেওঁলোকৰ সমুদ্ৰৰে যিটো তেল 60% মানে খৰুৱা তেল, মানে যিটো পেট্ৰলছ আৰু 50% গেছ যিটো ৰাস্তাৰে আহে, সেইখিনি আমি ইৰাণৰ মাজেৰে আহিছিলে। তো সেই মাজত অহাৰ পিছতো জানি শুনি পেলাই এষ্টিন ফাইলৰ ভয়ত কেলে ইজৰাইলত গুচি গ'ল আজি নৰেন্দ্ৰ মোদী। আৰু তেওঁ কথাটো কৈ আছে যেনেকৈ কৰোণাৰ সময়ত অক্সিজেনৰ অভাৱ আছিলে, কৰোণা এটা ডাঙৰ কনস্পিৰেচি, য'ত নেকি অক্সিজেনৰ অভাৱ বুলি তেওঁলোকে কৈছিলে আৰু লগতে মানুহবোৰক ভয় খুৱাইছিলে। ঠিক সেই ভয়টো এতিয়া তেওঁ খুৱাব বিচাৰিছিলে যে কৰোণাত যেনেকৈ আমি ফেচ কৰিছিলোঁ, থালি বজাই চাকি বজাই, এইবোৰ যিটো ভণ্ড চৰিত্ৰ হিন্দুত্ববাদীত তেওঁ দেখাইছিলে, সেই ভণ্ড চৰিত্ৰতে আজি নালাৰ পৰা গেছ লৈ পেলাই তেওঁ মানুহক চলিব কৈছে। কিন্তু মানুহ আচলতে অসমৰ বা ভাৰতৰ মানুহ মূৰ্খ নহয়। আৰু এই মানুহজনে নিজক বচাব গৈ পেলাই আজি ভাৰতৰ মানুহখিনিক, ভাৰতীয়ক আজি সংকটত পেলাইছে, য'ত নেকি গেছৰ অভাৱ হৈছে আৰু লগতে ভাবিব নোৱাৰা বৃদ্ধি হৈছে যিকোনো বস্তুৰ দাম। গতিকে অসমবাসী হওক ভাৰতবাসী হওক বুজিব লাগে। আৰু আমি অসমৰ হৈ এষাৰ কথাই ক'ম, ইলেকশ্যনৰ কাৰণে যেনেকৈ বৰ্তমান আপোনালোকে চাব চিম কাৰ্ড ইউজ কৰিলে, চিম কাৰ্ড যদি বন্ধ হৈ যায়, মানে আপোনাৰ ইনকামিং যদি আউটগোয়িং যদি বন্ধ হৈ যায়, লগে লগে ইনকামিংটো বন্ধ কৰে, 28 দিনীয়া ৰিচাৰ্জ কৰে। হোৱাই? কাৰণটো জানিব লাগিব। কাৰণ এইখিনি এইকাৰণে জানিব লাগিব, কাৰণ অসমবাসীয়ে আমাৰ ইনকামিং নাহাটোৰ এইটো অৰ্থটো কি থাকিল, তাৰ মানে এভৰিথিং ইজ মানি, মানে তেওঁলোকে অকল টকাটো কামাই কৰিব পাৰিছে। তেওঁলোকে চাকৰি দিছে, এটাক চাকৰি দিয়ে 1 কোটিৰ পৰা টকা লৈছে। সেই 1 কোটি টকাটো যেতিয়া এটাই চাকৰি পায়, 1 কোটিৰ বাকী টকাখিনি ঘূৰাই গেলি নিদিয়ে, যিটো তেওঁলোকে মাচুল লয়। গতিকে আমাৰ অসমৰ মানুহখিনিয়ে হওক, ভাৰত মানুহখিনি বুজিব লগা হ'ল। কাৰণ নহ'লে আজি যেনেকৈ অশোক সিংগালৰ কথা এষাৰ কওঁ, তেওঁ আজি জল জীৱন কৰ্ম যিটো জলৰ যিটো টেণ্ডাৰ মাৰিছে, তেওঁ এটাও আমাৰ অসমীয়া মানুহক দিয়া নাই। কাৰণ অসমীয়া মানুহে সিমান দূৰলৈকে চুব না। চাম বাজাজ সেই মানুহজনক গোটেই আজি এই জল জীৱনৰ অনা অসমীয়া মানুহখিনিক টেণ্ডাৰ দিলে, কিন্তু আমাৰ অসমীয়া মানুহখিনিয়ে টেণ্ডাৰ নাপালে। তাৰ মানে মই বাৰে বাৰে এষাৰ কথাই কৈছোঁ, জয় শ্ৰীৰামৰ নামত জয় আই অসম ধ্বনিটো কোনোবা এটা জেগাত লুপ্ত হৈ গৈ আছে। আৰু মই বাৰে বাৰে কৈছোঁ, যদি প্ৰাইভেট ছেক্টৰকে সকলো বস্তু দিবই লাগে, তেতিয়াহ'লে গভৰ্ণমেণ্টৰ কি দৰকাৰ? যদি প্ৰতিটো বস্তু ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা, হস্পিটেলৰ পৰা, আপোনাৰ স্কুলৰ পৰা, অসমীয়া স্কুল 9,000 স্কুল বন্ধ কৰি দিলে, 9,000 কোটি টকা লোনত অসমখন পুত খুৱালে এই হেমন্ত বিশ্ব শৰ্মা, ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ। সেইকাৰণে মই এষাৰ কথা কৈছোঁ, মানুহে বুজিব হ'ল। কাৰণ দেখক, জাতীয় সত্তা, জাতীয় মৰম হ'ল আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি 6 মহীয়াৰ আজিৰ দিনটোত 6 মহীয়া পাতিছে। সেই দিনলৈকেও আজি ত্ৰিপাল পাৰিব লগা হৈছে কোনে? তেওঁ নিজৰ ৱাইফে গৈ পেলাই ত্ৰিপাল তাতে দিব লগা হৈছে। জুবিন গাৰ্গ কোন? জুবিন গাৰ্গৰ জাতীয় সত্তা। বিশ্বত যদি নাম কয়, আপুনি গুগলছত মাৰক হোৱাট ইজ আছাম, ক'ব জুবিন গাৰ্গ আছাম বুলি। এণ্ড আপোনালোকে গুগলক টুইট কৰক, অসম হ'ল তোমাৰ 9 নম্বৰ 8 নম্বৰ দৰিদ্ৰ ৰাজ্যৰ 8 নম্বৰত পৰিছে ভাৰতত। আৰু 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰত পৰিছে। গতিকে এইবোৰ বস্তু বুজিব হ'ল, যিবোৰ তেওঁলোকে আজি তেওঁলোকৰ সম্পত্তিৰ যিটো পাহাৰ গঢ়িছে, সেই গঢ়াৰ মাজত তেওঁলোকে কোনোবা জেগাত জয়াই অসমৰ যিটো ধনী অসমবাসীক ধ্বংস কৰি গৈ আছে। গতিকে এইষাৰ কথা যদি এইবাৰ অসমবাসীয়ে বুজি নাপায়, আৰু যদি হেমন্ত বিশ্ব শৰ্মাই যদি আকৌ একবাৰ CM হৈ আহিল, তেতিয়াহ'লে আমাৰ অসম ধ্বংসমুখী। কাৰণ তেওঁ অসমত যিটো জয়াই অসম ধনী, সেইটো তেওঁলোকে বিক্ৰী কৰিছে। কাৰণ মই যেনেকৈ ক'লোঁ, এদিনীয়া বৰষুণতে অসমত নেৰানেপেৰা অৱস্থা, চাৰিওপিনে ব্লকেজ হৈ গ'ল
আৰ্টিফিচিয়েল ৱাটাৰে, কিন্তু তেওঁলোকে বিকাশ কৰিছে, তেওঁলোকৰ এইটো বুলি বিকাশিত বোলে এইটো চিটি, গতিকে চিটি হ'ল আমাৰ মুখ্য দুৱাৰ। সেই চিটিখনকে তেওঁলোকে ঠিক কৰিব পৰা নাই। বাৰে বাৰে তেওঁলোকে আজি আদানীক, আম্বানীক এইবোৰক অসমত মাতি দিছে ইলেক্ট্ৰিচিটি বৰ্ডত, আজি মোদীক মাতিছে, আজি অমিত শ্বাহক মাতিছে, মিটিং কৰিছে, কিন্তু ডাঙৰ কথা কি লজ্জিত, কোকৰাঝাৰত সিদিনা 10টা মানুহ ভালকে বহি থকা নাই মিটিঙত, যেতিয়া মোদী আহিছিলে। এইকাৰণে লজ্জিত বুলি কৈছোঁ, মোদী ইজ দ্য PM অফ ইণ্ডিয়া। গতিকে PM এটা আহিলে মানুহ এনেও ভৰি থাকিব লাগে। তাৰমানে ইয়াৰ পৰা এটাই প্ৰমাণ হয় যে অসমত বা ভাৰতত ইকনমিকেল স্তৰটো তললৈকে আহিছে, আৰু তাৰেই প্ৰমাণ হ'ল আজি চিলিণ্ডাৰ। এইটো আৰম্ভণি, যেনেকৈ কৰোণাৰ সময়ত অক্সিজেনৰ অভাৱ আছিলে, কিন্তু তাৰ মাজতো কিছুমান ভ্ৰষ্ট চৰিত্ৰৰ মানুহে ব্যৱসায় কৰিছে, ঠিক সেনেদৰে এই ব্যৱসায়টো তেওঁলোকে আৰম্ভ কৰিছে। আৰু এষ্টিন ফাইলৰ ভয়ত আজি গৈ পেলাই তেওঁ ইজৰাইল পালেগৈ মোদীজীয়ে, কিন্তু ক্ষতি কাক কৰিলে? ভাৰতবৰ্ষক। এই ভাৰতবৰ্ষ আৰু অসমবাসীয়ে বুজিবৰ হ'ল। আৰু যিহেতু মই অসমীয়া, এষাৰ কথাই ক'ম, জুবিনৰ ক্ষেত্ৰত 6 মাহত যেতিয়া তেওঁৰ আজি ন্যায় নিদিলে, মই আগতো কৈছিলোঁ উইদাউট আই উইটনেছ এজন জাৰ্জে কেতিয়াও ন্যায় দিব নোৱাৰে। এইষাৰ কথা মই তেতিয়াই কৈছিলোঁ, প্ৰবাসী অসমীয়াক যেতিয়া ডিটেইন নকৰালে, ডিটেইন নকৰালে, যেতিয়া তাতে অকাৰেঞ্চ প্লেছত যেতিয়া ইনভেষ্টিগেশ্যনছ নকৰিলে, তেতিয়াই কৈছিলোঁ জুবিনৰ ক্ষেত্ৰত এটা ডাঙৰ পলিটিক্স হয়। আৰু পলিটিক্সৰ কাৰণ আপোনালোকে চামকানু মহন্তৰ যেতিয়া একাউণ্টটো খুলি দিছে, লগতে আমাৰ অসম আজি 8 নম্বৰ দৰিদ্ৰ দেশত পৰিছে, দৰিদ্ৰ ৰাজ্যত পৰিছে। গতিকে এতিয়া লজ্জিত, য'ত নেকি 9,000 কোটি টকা লোন লৈ থৈছে। এই ইলেকশ্যনৰ আজি যোৱাকালি কোড অফ কণ্ডাক্ট পৰিছে, ইয়াৰ পিছত ইলেকশ্যনৰ মাজত এইখিনি সময়ত যদি অসমবাসীয়ে বুজি নাপায় যে আমি আচলতে ভোট কাক দিব লাগিব, চৰকাৰ কেনেকৈ আনিব লাগিব, তেতিয়াহ'লে কিন্তু অহা চৰকাৰ অহাৰ লগে লগে আপোনালোকে নিজৰ জয়াই অসম ধ্বনিটো বিক্ৰী কৰা বুলি ভাবক। আৰু এই বিক্ৰীৰ অৰ্থত আপোনালোকে আৰু দ্বিতীয়বাৰ জয়াই, যেনেকৈ প্ৰতিটো বস্তুৰ নাম সলনি কৰিছে, প্ৰতিটো অসমৰ যিকোনো জাগাৰ কলেজ নাম, ৰাস্তা, ঠিক তেনেদৰে অসমৰ নামটো সলনি হ'ব। কাৰণ ইয়াৰ কাৰণ মই এটা আপোনালোকক কৈ দিওঁ, কাৰণ 6টা যিটো বিজেপিত 6টা চিট বিহাৰীয়ে দাবী কৰিছে, আৰু দাবী কৰিব নোৱাৰে। 6টাৰ 128টা চিটত, 30টা চিটত তেওঁলোকে 100টাই লৈ লওক, কিন্তু দাবী কৰি নহয়। গতিকে বিহাৰীয়ে যেতিয়া অসমত দাবী কৰিব পাৰিছে, মোৰ এষাৰ কথা মই অসমবাসীক জানিব বিচাৰোঁ, অসমৰ বহিৰাগত জাগাত আমাৰ অসমীয়া মানুহ কোনোবা MLA মিনিষ্টাৰ আছে নেকি, কোনোবা PM CM আছে নেকি? গতিকে নাই। গতিকে সেইখিনি কথা মানুহে বুজি পাব লাগে, নহ'লে কিন্তু আমাৰ অসমখনক চাৰিওপিনৰ পৰা ঘেৰি ধৰি পেলাই আজি অসমৰ প্ৰতিটো বস্তু বিক্ৰী কৰিছে। হেমন্ত বিশ্ব শৰ্মাই গড় বচোৱাৰ নামত হাতী বিক্ৰী কৰিছে, হাতী অসমৰ পৰা বহিৰাগত জাগাত বিক্ৰী কৰি আছে। গছ কিমান কাটিছে হেমন্ত? 65,000, একৰ্ডিং টু মানে চেঞ্চাছ 65,000 গছ 5 বছৰত তেওঁ কাটিছে, য'ত নেকি বিজেপি গভৰ্ণমেণ্টে 1,06,000ৰ ওপৰত গাছ গোটেই 10 বছৰত কৰিছিলে, কিন্তু 65,000 গাছ অকলে হেমন্ত বিশ্ব শৰ্মাৰ আখ্যাত পৰিছে, য'ত নেকি দীঘলী পুখুৰী অনা অসমীয়াক লিজত দিছে। দীঘলী পুখুৰীৰ ঐতিহাসিক ভগদত্ত ৰজাৰ দিনৰ গছ, যি নেকি সেই গছ আজি ব্ৰহ্মপুত্ৰ যোগ আছিলে, সেই গছবোৰ কাটি তহিলাং কৰি সেই ৰাস্তাত তেওঁলোকে অভাৰব্ৰিজ বনাইছে। আৰু অভাৰব্ৰিজ বনোৱাৰ নামত মানে গুৱাহাটী চিটিত তেওঁলোকে আৰ্টিফিচিয়েল ফ্লাডৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, য'ত নেকি অসমবাসী, ভাৰতবাসী ভুগি আছে। আৰু বৰ্তমানৰ শ্ৰেষ্ঠ অসমবাসীয়ে বুজিব পাৰে, যেনেকৈ এদিনত ফ্লাড হৈ পেলাই ভুগিলে, জুবিন গাৰ্গে যেনেকৈ ন্যায় নাপালে, আৰু জুবিন গাৰ্গৰ ন্যায় যদি জাতীয়তাবাদৰ স্বাৰ্থত জুবিন গাৰ্গে নিজৰ ন্যায় নিজে লৈছে, বাৰে বাৰে কৈছোঁ, কিন্তু তেওঁ অসমখন চিৰযুগমীয়া কৰিলে, তেওঁক চিৰযুগমীয়া কৰিলে। কিন্তু এই যিকেইটা কালপ্ৰিট, আজি চামকানু মহন্তৰ পৰা আৰম্ভ কৰি যিমানকেইটা কালপ্ৰিট বৰ্তমান নামকেইটা আছে, সাঙুৰ খোৱাকেইটা, আৰু বাকী যিকেইটা পিছপিনে বেকিং দি আছে সেইকেইটা বাদ দিয়ক। যিকেইটা আছে সেইকেইটাক যদি বধ কৰা নাযায়, অসমবাসীৰ জয়াই অসম ধ্বনিটো আৰু অসম কেতিয়াও চিৰযুগমীয়া হ'ব নোৱাৰে। সেইকাৰণে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গে নিজে লৈ গ'ল, তেওঁ চিৰযুগমীয়া হৈ গ'ল, অসমক চিৰযুগমীয়া কৰিলে। কিন্তু অসমৰ জাতীয় সত্তাত, জাতীয় মৰমত, জাতীয় স্বাভিমানত যদি আমি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে এই যিকেইটা আছামী আছে, এই যিকেইটা দোষী আছে, সেইকেইটা বধ হ'ব লাগে। আৰু তাকে তেতিয়াহে আমি জয়াই অসম ধ্বনি আমি চিৰযুগমীয়া কৰিব পাৰিম। গতিকে এইখিনি কথাই ক'ব আছিলে। অসমবাসী জাগক, কেঁকুৰাৰ নিচিনা নহওক, নহ'লে অসমৰ নাম আৰু অসমীয়া লুপ্ত হৈ যাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপুনি ইমান জনা বুজা জ্ঞানী নেতা হৈ যিদিনাৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছে, সিদিনাৰ পৰাই আপোনাৰ ইমান কিয় নাটক আৰম্ভ হৈছে? আপোনাৰ ল'ৰাক আপুনি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা ইতিমধ্যে কংগ্ৰেছ দলৰ টিকেট লৈ ৰণত নমাই দিয়াৰ পিছতো আপুনি গৌৰৱ গগৈৰ বিৰুদ্ধে কিয় আপুনি AICC-লৈ কমপ্লেইন কৰিলে? বিজেপি দলে যদি আপোনাক ইমানে মৰম কৰে, বিজেপি দলে যদি আপোনাক মাতি আছে, আপুনি যদি বিজেপি দললৈ যাবলৈ মন মেলিছে, আপুনি যাওক। আপোনাৰ নিচিনা প্ৰদ্যুৎ বৰদলৈ 100টা গ'লেও কংগ্ৰেছৰ একো ক্ষতি নহয়। মই
আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিজন অসমৰ দায়িত্ববাহী জেনেৰেল ছেক্ৰেটাৰী শ্ৰী জিতেন্দ্ৰ সিং আলৱাৰলৈ এখন চিঠি লিখিছিলোঁ গতিকে আৰু লুকুৱাই থোৱাৰ এতিয়া আৰু কোনো অৱকাশ নাই চিঠিখনত মই কেইটামান কথা উনুকিয়াই দিছিলোঁ মই খুব আঘাত পাইছিলোঁ এনেকুৱা ধৰণৰ মানসিকভাৱে যে মইতো একদম স্কুলীয়া দিনৰ পৰাই কংগ্ৰেছী কৰিছোঁ একেবাৰে 16 বছৰ বয়সতে মই NSY যোগদান কৰিছোঁ চবেই জানে আৰু বহুত কষ্ট কৰি একেবাৰে NSY কৰিলোঁ ইউথ কংগ্ৰেছ কৰিলোঁ তাৰপিছতে তোমাৰ যিটো আমাৰ মূল কংগ্ৰেছৰ লগত মই জড়িত হৈ আছিলোঁ আৰু এইটো কথা ঠিক যে কংগ্ৰেছ দলে মোক যিখিনি জীৱনত প্ৰতিষ্ঠা দিছে সেইটো যি কংগ্ৰেছ দলেই দিছে কংগ্ৰেছ দলৰ লগতেই মই এইটো পৰ্যায়ত আহি পাইছোঁহি কংগ্ৰেছৰ লগত যিটো কয় আই হেভ এ DNA ইন মি কংগ্ৰেছ DNA গতিকে এই বিষয়ে কোনো সন্দেহ নাই কিন্তু মই বিশেষকৈ মোৰ মানে আত্মসন্মানত লাগিছিলে আৰু মই খুব অপমান বোধ কৰিছিলোঁ চবেই জানে তাত বিভিন্ন ধৰণৰ আছে কাম আৰু কিছুমান বহুত বেলেগ ধৰণৰ কথাও আছে কিন্তু এটা কথাত মই খুব অপমানিত বোধ কৰিছিলোঁ সেইটো হ'ল যোৱা পঞ্চায়ত নিৰ্বাচনত 2025 এপ্ৰিল মাহৰ 26 নে 27 তাৰিখে মই আমাৰ দলৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ঢিঙৰ ডুমডুমীয়াত প্ৰায় 25জনীয়া এটা দুৰ্বৃত্তৰ দলে হঠাতে আহি চাৰিফালৰ পৰা আহি মোৰ গাড়ীখন বেৰি ধৰিলে আৰু এফালৰ পৰা ডাঙৰ দীঘল আইৰণ ৰড আৰু এইটো কিবা এটা ক্লাব বুলি কয় এনেকুৱা দীঘলকৈ মানুহ মৰা এটা আৰু হাথিয়াৰ সেইবিলাকেৰে সৈতে মোৰ আইনা ভাঙি মোক একেবাৰে মাৰিবৰ কাৰণে এনেকৈ গাত আঘাত কৰিছে মই তলত শুই দিব লগা হৈছে হঠাতে মই বিবুদ্ধিত পৰিলোঁ যে বস্তুটো কি হৈছে তথাপিও প্ৰায় মোৰ লগত যোৱা প্ৰায় প্ৰতিবিলাক গাড়ীয়ে তেওঁলোকে ভাঙিলে মোৰো ভাঙি পেলাই ভঙা খিৰিকীয়েদি মোক এনেকৈ মাৰিবৰ কাৰণে হেৰি কৰিছে কোনোমতে মানে মোৰ ডিঙিত আঘাত লাগিলে তেতিয়া তেজ ববলৈ আৰম্ভ কৰিছে যিয়েই নহওক লাগিলে মই লগে এই ঘটনাটোৰ পিছত মই ধৰি লৈছিলোঁ যে এইটো বিজেপিয়ে কৰাইছে কাৰণ স্বাভাৱিকতে যে মই কংগ্ৰেছৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰত গৈছোঁ গতিকে এইটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া মোক যেতিয়া সুধিলে মই ক'লোঁ এইটো বিজেপিয়ে কৰিছে কিন্তু মই জানো যে মই কিবা FIR দিবলৈ নগ'লোঁ আৰু গৈ পেলাই মই থাকিলোঁ কিন্তু নগাঁও জিলা পুলিচে নিজাববীয়াকৈ চুৱমটো যিটো কয় চুৱমটো কেছ ল'লে ইনভেষ্টিগেট কৰিলে তেওঁলোকে কৰি পেলাই পিছত মোক দেখুৱাইছে যে তেওঁলোকে সেই দুৰ্বৃত্তৰ দলটোৰ মোবাইল এটাও পালে সেই তেনেকৈ তেওঁলোকে মোবাইল টাৱাৰ ট্ৰেচ কৰি পেলাই অৱশেষত এজনে দুজনক তেওঁলোকে এৰেষ্ট কৰিলে সেইটো লাহৰীঘাটৰ যিজন মূল দুৰ্বৃত্ত তেওঁৰ নাম হ'ল ইমদাদুল ইছলাম মই আগতে চিনি নাপাওঁ ভালকৈ তেনেকৈ তেওঁক কৰায়ত্ব কৰিলে আৰু তেওঁ পুলিচৰ আগত বোলে কনফেশ্যনো কৰিছে যে সেই সময়ত যিটো মোৰ ওপৰত আক্ৰমণ চলিছিলে লাহৰীঘাটৰ যিজন কংগ্ৰেছৰ MLA আসিফ নাজাৰৰ ডিৰেকশ্যনত পৰামৰ্শ মতে তেওঁ মোক আক্ৰমণ কৰিলে মই বুজিয়ে পোৱা নাছিলোঁ মইনো আসিফ নাজাৰৰ কি পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ কিন্তু যেতিয়া এইবিলাক কথাবিলাক ওলাই পেলাই এই দুৰ্বৃত্তজন জেললৈ গ'ল আৰু তেওঁৰ ওপৰত চাৰ্জশ্বিটটো পুলিচে দাখিল কৰিলে তেওঁৰ কনফেশ্যনকে আদি কৰি পেলাই চাৰ্জশ্বিটটো দাখিল কৰিলে গতিকে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যেতিয়া এই দুৰ্বৃত্তজন বেইলত ওলাই আহিছিলে তেতিয়া মই খুব আচৰিত হ'লোঁ যেতিয়া আমাৰ MLA জনে তেওঁক গৈ পেলাই গামোচা পিন্ধাই পেলাই আদৰণি জনালে ঘৰত নি পেলাই আদৰণি জনালে অকল সেয়াই নহয় তাৰ কেইদিনমানৰ পিছত এই ইমদাদুল ইছলাম বোলাজনক আসিফ নাজাৰে আমাৰ কংগ্ৰেছ দলৰ MLA জনে নি পেলাই একেবাৰে গৌৰৱ গগৈৰ ঘৰ পোৱালেগৈ আৰু গৌৰৱ গগৈৰ হতুৱাই তেওঁক বৰ সসন্মানে আকৌ গামোচা পিন্ধোৱালে এই কথাটো মই যেতিয়া ভিডিঅ'টো দেখিলোঁ মই বাহিৰত আছিলোঁ মানে মই সমষ্টিত আছিলোঁ তেতিয়া মই লগে ফোন কৰি পেলাই গৌৰৱ গগৈক ক'লোঁ যে এইটো বস্তু খুব অপমানজনক হৈছে মোৰ কাৰণে কাৰণ এই মানুহজনক এনেকৈ চাৰ্জশ্বিট দিয়া হৈছে এই মানুহজনে মোৰ ওপৰত আক্ৰমণ কৰিছে মই সাংসদ আৰু অভিযোগ মতে
আমাৰ নিজৰ দলৰ MLA জনে এই ঘটনা যদি গোটেইটো ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহ'লে এইটোতো খুব দুখৰ কথা, বৰ আশংকাৰ কথা, আৰু এইটো সঁচাকৈ বৰ উদ্বেগৰ কথা। গতিকে মই গৌৰৱ গগৈক ক'লোঁ। গৌৰৱ গগৈয়ে অৱশ্যে মোক ক'লে যে তেওঁ চিনি পোৱা নাছিলে বুলি কৈছে প্ৰথমতে। এইটো হয়ও। তেতিয়া মই চবকে কৈছোঁ যে এটা গ্ৰুপত যেতিয়া মানুহ আহে, বহুত মানুহক আমি নামে মানুহে চিনি নাপাওঁ, তেনেকুৱা ধৰণৰ হয়। মই ধৰি ল'লোঁ সেইটো, কিন্তু মই ক'লোঁ যে এই মানুহজনক বা তেনেকুৱা এই যিটো ক্ৰিমিনেল নেক্সাছ লাহৰীঘাটত আছে সেইটোৰ পৰা যাতে আমি আঁতৰত থাকিব লাগে, আমি জানি শুনি। কিন্তু মই তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ মই খুব দুখ পালোঁ যে তাৰ পিছদিনাখন, তাৰ পিছৰ দিনাখনেই মৰিগাঁৱত এটা প্ৰগ্ৰেম হৈছিলে, অফিচিয়েল প্ৰগ্ৰেমত আমাৰ দলৰ জইনিং প্ৰগ্ৰেমত। সেইদিনাখন ময়ো আছোঁ ষ্টেজত, বহুত মানুহ আছিলে। কিন্তু ইতিমধ্যে মানে মই সেই মানুহজনকতো চিনিয়ে পাইছিলোঁ তেতিয়া, ইমদাদুল ইছলাম বোলাজনক। সেইজনক আকৌ আসিফ নাজাৰে আনি গৌৰৱ গগৈৰ সৈতে বহুৱাই দিলে ষ্টেজত। মইতো তেতিয়াতো আৰু কোনো চিন ক্ৰিয়েট কৰিব খোজা নাই, কিন্তু মই লগে লগে আমাৰ জিলাৰ সভাপতিজনক ক'লোঁ যে এই মানুহজনটো এনেকৈ এজন অপৰাধী, আৰু তেওঁ জেললৈ অহা যোৱা কৰি থাকে, তেওঁ মোৰ ওপৰত আক্ৰমণ কৰাৰ এটা সুস্পষ্ট অভিযোগ আছে, পুলিচৰ চাৰ্জশ্বিট আছে, গতিকে তেওঁক ইয়াতো বহুৱাটো উচিত নহয়। কিন্তু তেওঁক আৰু তাৰ পৰা কোনেও নমাব নোৱাৰিলে, তেওঁ ঠিক গৌৰৱ গগৈৰ পিছফালে বহি থাকিলে। এই কথাটোত মই খুব অপমানিত বোধ কৰিলোঁ। আৰু লগতে আৰু ভালেমান অন্য অভিযোগ আছে আসিফ নাজাৰৰ ওপৰত। সেইকাৰণে এইবাৰ যিহেতু নিৰ্বাচনৰ প্ৰক্ৰিয়াত, যিহেতু মই সাংসদ আৰু মোৰ এইটো অধিকাৰ আছে যে বিভিন্ন মোৰ সংসদীয় এলেকাৰ যিমানবিলাক বিধানসভা সমষ্টি আছে তাত সাধাৰণতে মোৰ পৰা পৰামৰ্শ লয়, এইটো নিয়ম এটা। গতিকে মই লাহৰীঘাটৰ ক্ষেত্ৰত মই আসিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ মই বিৰোধিতা কৰিছোঁ, কাৰণ মই ভাবোঁ যে এনে ব্যক্তিক যদি দিয়া হয় তেতিয়াহ'লে সেই বস্তুটো এনেকুৱা ধৰণৰ অপৰাধীকৰণ ৰাজনীতিৰ লগত বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু মই দলৰ ভিতৰত আটাইতকৈ বেছি আৰু দুখ পালোঁ যে আমাৰ স্ক্ৰিনিং কমিটিৰ এজন উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ MP, তেওঁৰ নাম হ'ল ইমৰান মাছুদক দলে অসমৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰ হিচাপে পঠিয়াইছিলে বিভিন্ন জেগাত ভ্ৰমণ কৰিবৰ কাৰণে। গৌৰৱ গগৈ ডাঙৰীয়াই আকৌ বৰ কৌশলগতভাৱে ইমৰান মাছুদৰ লগত আসিফ নাজাৰকে দিলে। যিকেইদিন আছিলে 4, 5 দিন, 6 দিন, 7 দিন বা 10 দিন, আসিফ নাজাৰ ডাঙৰীয়াক ইমৰান মাছুদৰ লগত দিলে হয়তো এটা সশিক্ত চাহাবিয়ানা কৰিবৰ কাৰণে, যাতে নিজৰ মানুহ বুলি গণ্য কৰে। আৰু ইমৰান মাছুদে, সেইজনে হ'ল ইমৰান মাছুদ মোৰ এজন সতীৰ্থই হয়, UPৰ এজন সাংসদ। কিন্তু যিদিনাখন এই গোটেই মোৰ অভিযোগ মই আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানকো দিলোঁ, আৰু মই ভাবিছোঁ যে দলে এই বিষয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব, আৰু এজন সাংসদ হিচাপে মোৰ মন্তব্য, আৰু মই এইবিলাক চব গোটেইবিলাক প্ৰমাণ পত্ৰ দিছোঁ। এইটো নহয় যে মই কিবা ৱাইল্ড এলিগেশ্যন দিছোঁ, গোটেই চাৰ্জশ্বিটৰ কপি দিছোঁ, ফটো দিছোঁ, বা বিভিন্ন ধৰণৰ বেলেগ যিবিলাক এভিডেঞ্চ সেইবিলাক দিছোঁ। গতিকে মই ধৰি লৈছোঁ যে এইটো আমাৰ দলৰ উচ্চ নেতৃত্বই এইটোত এটা গুৰুত্ব দিব। কিন্তু অৱশ্যে সেই মিটিংখনততো মই মেম্বাৰ নহয়, যিখন চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং, যিখনত সভাপতিত্ব কৰিছিলে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই। তাত সেই সভাখনত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, আমাৰ KC বেণুগোপাল আছে, আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছে, আমাৰ দলৰ একেবাৰে উচ্চ নেতৃত্ব আছে, জিতেন্দ্ৰ সিং আছে, লগতে আছে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ। সেই মিটিংখনতে এই ইমৰান মাছুদ বোলাজনে যেতিয়া লাহৰীঘাটৰ কথা প্ৰসংগ উত্থাপন হ'ল, তেওঁ একেবাৰে থিয় হৈ ক'লে যে এই প্ৰদ্যুৎ বৰদলৈয়ে যিবিলাক কথা কৈছে এইবিলাক মানে ফেক, ফলছ আৰু ফেব্ৰিকেটেড। তাৰমানে মই লাহৰীঘাটৰ MLA জনক ৰুধিবৰ কাৰণে মই কিবা নিজে মনে সজা ভুৱা কিবা কিবি এইবিলাক মই যোগান ধৰিছোঁ। আৰু সেই সময়ত মই আশা কৰিছিলোঁ, পিছত যেতিয়া মই গম পাইছোঁ যে অন্তত, কাৰণ যিহেতু মই নাই, মোৰ দলৰ সভাপতিজনে গৌৰৱ গগৈ তাত উপস্থিত আছিলে, কিন্তু তেওঁ কোনো কথা নক'লে, মুখেৰে নক'লে। তেওঁ এই কথাটোত মই খুব অপমানিত বোধ কৰিলোঁ, কাৰণ মোৰ নিজৰ দলৰে, মোৰ অসমৰ সভাপতিজনে যদি গোটেইবিলাক তথ্য পাতি তেওঁক দিয়াৰ পিছতো, জনাৰ পিছতো
তেওঁ যদি অস্বস্থামা হত ইতি জাতীয় এটা মনোভাৱ লৈ পেলাই ইমৰান মাছুদৰ মোৰ বিৰুদ্ধে যিখিনি কথা তাত একেবাৰে দলৰ উচ্চ নেতৃত্বক দাঙি ধৰিছে সেইখিনি হয়বৰ দিয়াৰ নিচিনাই হ'ল। গতিকে মই সেইকাৰণে এই কথাত ভীষণ ক্ষুণ্ণ হ'লোঁ। মই ভাবিছোঁ যে মোৰ ওপৰত এইটো বৰ ডাঙৰ অপমান, আৰু যিটোক মই কওঁ যে আই ফিল ভেৰি হিউমিলিয়েটেড। আৰু সেইকাৰণেই মই অন্যান্য প্ৰসংগও আছে, প্ৰণালীগতভাৱে বহুত ধৰণৰ অপমান কৰা হৈছে, বহুত ধৰণৰ কাৰ্যক্ষেত্ৰৰ পৰা আমাক বেলেগ বেলেগ ধৰণে আঁতৰাই পঠাবলৈ চেষ্টা কৰা হৈছে, আৰু এইবিলাকে মনত আঘাত দিয়ে। কাৰণ আমিতো বৰ আন্তৰিকতাৰে সৈতে কংগ্ৰেছ কৰিছোঁ। গতিকে যদি এনেধৰণেৰে যদি প্ৰণালীগতভাৱে এলাগী কৰিবলৈ চেষ্টা কৰে, অসন্মান প্ৰদৰ্শন কৰে, অপমান কৰে, তেতিয়াহ'লেতো এটা বৰ আত্মসন্মান লৈ পেলাই জীয়াই থকাৰ বা দলটোত, কাৰণ বহুত বছৰ মই দলটোত আছোঁ নহয়, গতিকে সেইকাৰণে মই খুব দুখ পাই পেলাই এই চিঠিখন দিছিলোঁ। সেইটোৱে হ'ল মোৰ পৰিৱেশৰ মই অন্ততঃ কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ। আমাৰ সাধাৰণতে বিভিন্ন সভাপতিৰ লগত মই কাম কৰিছোঁ। আগতে একেবাৰে জুনিয়ৰ লেভেলত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া নিজে সভাপতি আছিলে, আনকি মোৰ মনত পৰে 1996 চনত মই একেবাৰে জুনিয়ৰ, মোক হিতেশ্বৰ শইকীয়াদেউ তেতিয়া আমাৰ সভাপতি আছিলে, হিতেশ্বৰ শইকীয়াদেৱে মোক মাতি আনি আমাৰ দলৰ একমাত্ৰ চ'ল স্প'ক্স পাৰ্চন, তেতিয়া আৰু কোনো স্প'ক্স পাৰ্চন নাছিলে, সেই 1996 চনৰ গোটেই ইলেকশ্যনটো মই অকলশৰীয়াভাৱে কংগ্ৰেছ দলৰ মুখপাত্ৰ হৈ নিৰ্বাচনৰ মোকাবিলা কৰিছিলোঁ, কংগ্ৰেছ দলৰ হৈ পেলাই কাম কৰিছিলোঁ তেতিয়াৰ পৰা, আগৰ পৰাই তাৰ পৰা। গতিকে হিতেশ্বৰ শইকীয়াদেউৰ লগত কাম কৰিছিলোঁ দূৰৰ পৰা, ইমান আমি একেবাৰে জুনিয়ৰ আছিলোঁ। তাৰপিছত তৰুণ গগৈদেউক সভাপতি থকা অৱস্থাতো বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছোঁ। তাৰপিছতো পৱন সিং ঘাটোৱাৰ আছিলে, আনকি ভুৱনেশ্বৰ কলিতা আছিলে, অঞ্জন দত্ত ডাঙৰীয়া আছিলে, ৰিপুণ বৰা আছিলে, ভূপেন বৰা আছিলে। গতিকে এনেকুৱা ধৰণৰ অপমানজনক পৰিৱেশৰ মই কেতিয়াও সন্মুখীন হোৱা নাই। কেইবাজনো আচলতে কালি দল ত্যাগ কৰিছে, অকল গহপুৰতে নহয় বিভিন্ন স্থানত সেইটো হৈছে, কি কয়? আমাৰ দলৰ ভিতৰত যিসকলে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, এটাও পত্ৰ আমি গ্ৰহণ কৰা নাই। আৰু দলৰ এবাৰ প্ৰাৰ্থী তালিকাও যদি আপোনালোকে চাই, আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে নতুন মুখৰ ওপৰত আমি যথেষ্ট প্ৰাথমিকতা আমি দিছোঁ, গুৰুত্ব আমি দিছোঁ। নতুন মুখ বহুত এবাৰ প্ৰাৰ্থী তালিকা আপোনালোকে যদি চাই বহুত নতুন মুখ আছে, যিসকলে ইয়াৰ পূৰ্বে কেতিয়াও তেওঁলোকে নিৰ্বাচনত ভাগ লোৱা নাই। কিন্তু আমি বিচাৰোঁ যে কংগ্ৰেছ দল তাত এটা নতুনত্ব আহক, আৰু অসমৰ জনসাধাৰণ এখন নতুন বৰ অসমৰ কল্পনাত এটা নতুন কংগ্ৰেছ দল দেখা পাওক, সেয়া আমি উদ্দেশ্য লৈ আগবাঢ়ি গৈছোঁ। আৰু আজি আপোনালোকে দেখিছেই যে মানুহবোৰৰ মাজত এতিয়া নতুন উৎসাহ, য'ত এখন হ'ব, ৰাইজ ওলাই আহিব, এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাম। এইবাৰ দেখা পোৱা গৈছে যে তেজপুৰ হওক, নাওবৈচা হওক, ধিং হওক, এইকেইটা সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব দিয়া নাই। এইটো নেকি যে ৰাজ্য দলৰ লগত সেইকেইটা সমষ্টিক লৈ কনফ্লিক্ট আছিলে? এইটো নেকি যে এতিয়ালৈকে ৰাজ্য দলৰ কিবা সম্ভাৱনা আছে নেকি? মোৰ কথাটো আপুনি কাটি দিলে আকৌ। মই ক'বলৈ বিচাৰোঁ যে আজি তাৰিখত বিজেপি প্ৰাৰ্থী তালিকা ওলোৱা নাই, অগপ দলৰ প্ৰাৰ্থী তালিকা ওলোৱা নাই। আমি এটা ওলালোঁ, আমি দ্বিতীয় ওলালোঁ। কিছুমান কাৰ্ডটো অলপ গোপন ৰাখিব লাগিব, চব কাৰ্ড খুলি দিম নেকি আমি? কিছুমান আমি অলপ ৰাখি থৈছোঁ। আমাৰ তৃতীয় তালিকাও প্ৰস্তুত হৈ আছে, কিন্তু আমি অলপ চাওঁ। চব আমিয়ে কৈ থাকিলে একচেটিয়া হ'লে কেনেকৈ হ'ব? আমি ইতিমধ্যে প্ৰায় 80 ছিটছ, আমি 80 ছিটছৰ ওপৰত আমি কেনেদৰে প্ৰস্তুত হ'ম, ক'ত কংগ্ৰেছ দল প্ৰস্তুত হ'ব, ক'ত বিৰোধী দল প্ৰস্তুত হ'ব, গোটেইখিনি আমাৰ চলি আছে। বাকী কেন্দ্ৰৰ নেতৃত্বৰ আমাৰ এলায়েন্স সম্পৰ্কত গোটেইখিনি কথা কেন্দ্ৰীয় নেতৃত্বই জানে। কেন্দ্ৰীয় নেতৃত্বই আমাক যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ আমি মানি ল'ম। আমাৰ প্ৰথম কথাই হ'ল যে আজি বতৰত জুবিন ক্ষেত্ৰৰ ভিতৰত আন্তঃগাঁথনি লৈ বহুত মানুহৰ অভিযোগ। আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে 3 মাহৰ ভিতৰতে জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিত যিবোৰ কাম কৰিব লাগে, উন্নয়নমূলক কামবোৰ কৰিব লাগে, আমি 3 মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে থাকে, আমাৰ ন্যায় পোৱা আশা যথেষ্ট। অদ্ভুত বৰদলৈ আজি দিল্লীলৈ ৰাওনা হৈছে যে তেওঁ কিবা অভিযোগ দিবলৈ গৈছে বুলি কৈছে প্ৰাৰ্থিত্ব সম্পৰ্কত, কি কয়? না, আমাৰ দলৰ ভিতৰত আমি সকলোৱে
দলটো কেনেদৰে শক্তিশালী কৰিব লাগে আমাৰ দলৰ ভিতৰত যথেষ্ট সুবিধা আছে নিজৰ কথাবোৰ ক'বলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেহেৰাটো ক'তো যে নলগায়, সেইটো লৈ সৰ্বানন্দ সোণোৱাল ক'ত ক'বলৈ এটা সুবিধা পাইছেনে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি নেতা, আজি তেখেতৰ চেহেৰাই নাই, মানে ক'বলৈ কি বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱাল কছাৰীৰ নেতা, জনজাতিৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে তেখেতৰ একো গুৰুত্ব দিবলৈ বিচৰা নাই। গোটেই তেওঁৰ ছবি, গোটেই তেওঁলোকৰ কথাবোৰ মোহাৰি দিবলৈ বিচাৰে আৰু দাগ লগাবলৈ বিচাৰে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰী হৈছিল। তো এইখিনি কথা বিজেপি দলে ক'ত ক'ব মই জানিবলৈ বিচাৰোঁ। আৰু এটা কথা, এটা পৰ্যায়ত আচলতে নিৰ্বাচন অনুষ্ঠিত হ'ল, এটা পৰ্যায়ত আমি এইখিনি কথা কংগ্ৰেছ দলে আগতীয়াকৈ জানে। সেইকাৰণে ইতিমধ্যে 126টা ছিটৰ ভিতৰত, আসনৰ ভিতৰত আমি প্ৰায় 80 ছিটছত আমি আসনৰ আমাৰ তালিকা আমি ঘোষণা কৰিলোঁ। কংগ্ৰেছ দল প্ৰস্তুত, এটা পৰ্যায়ত হওক বা দ্বিতীয় পৰ্যায়ত হওক কংগ্ৰেছ দল নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। নিৰ্বাচন আয়োগে আৰু এটা কথা আছে, নিৰ্বাচন আয়োগে যিহেতু কালি সংবাদমেল দিলে, তাৰ পূৰ্বে অমিত শ্বাহ আহিলে, মোদী আহিলে, অমিত শ্বাহে মিটিং কৰিলে, সকলোখিনি আঁচনি ঘোষণা। নিৰ্বাচনী আয়োগক আমি এটাই কথা অনুৰোধ কৰিছোঁ যে যিদৰে তেওঁলোকে পশ্চিমবংগ উচ্চ স্তৰৰ চৰকাৰী সচিবক, চৰকাৰী বিষয়াক তেওঁলোকৰ পদ সলনি কৰিলে, অসমৰ ভিতৰত তেওঁলোকে কিয় কৰা নাই? পশ্চিমবংগত খালি বিজেপি চৰকাৰ নাই, সেইকাৰণে লগে লগে তেওঁলোকে অৰ্ডাৰ ওলাই ডাঙৰ ডাঙৰ উচ্চ স্তৰৰ গভৰ্ণমেণ্ট অফিচাৰবোৰ চেঞ্জ কৰিলে। কিন্তু ইয়াত যে SP, DC বিভিন্ন আমাৰ গুৱাহাটীত যিখিনি ডাঙৰ অফিচাৰবোৰ আছে তেওঁলোকৰ ওপৰত যে আমি বিভিন্ন সময়ত অভিযোগ দিছোঁ, ৰিপুণ বৰা ডাঙৰীয়া অভিযোগ দিছে, তাৰ ওপৰত ইলেকশ্যন কমিশ্যনে কোনো চৰকাৰী বিষয়াৰ ওপৰত একশ্যন কিয় লোৱা নাই? মাত্ৰ পশ্চিমবংগতে তেওঁলোকে চৰকাৰী বিষয়াৰ ওপৰত কিয় একশ্যন লৈছে? ধন্যবাদ। অসমলৈ অমিত শ্বাহ আহিল আৰু সেই সময়তেই গুৱাহাটী মহানগৰীৰ চাৰিওফালে বিজেপিৰ নেতা মন্ত্ৰীসকলৰ লগতে নৰেন্দ্ৰ মোদী নাইবা অমিত শ্বাহৰ যি বেনাৰ হোৰ্ডিং, যি ফটো সম্বলিত যি বেনাৰ হোৰ্ডিং চাৰিওফালে মহানগৰীত দেখা পোৱা গ'ল। এয়া আচলতে ৰাজহুৱা ধনৰ অপব্যয় নেকি বাৰু? তোমাৰ সেই যিবোৰ হোৰ্ডিং যিবোৰ লাগিছে ৰাস্তাত, সেই হোৰ্ডিংবিলাকৰ তলত কি লিখা আছে চাইছানে? কাৰ নাম লিখা আছে? অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আছেনে লিখা? আছে। অসম চৰকাৰৰ তথ্য জনসংযোগ বিভাগে ভাৰতীয় জনতা পাৰ্টীৰ হয় অমিত শ্বাহ গৃহমন্ত্ৰী বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া তোমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। কিন্তু তেওঁলোকে যেতিয়া অসম ভ্ৰমণ কৰে সেই সময়ত কেৱল বিজেপিৰ মন্ত্ৰী, বিধায়ক, MP তেওঁলোকৰ ছবি লগোৱা বেনাৰ তাত যে লগোৱা হয়, তাৰ অৰ্থটো কি? চৰকাৰী খৰচত কি কাৰণে এজন মন্ত্ৰী আহিলে, কেন্দ্ৰীয় মন্ত্ৰী আহিলে, চৰকাৰী খৰচত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা, পালি নেতা আছে তেওঁলোকৰ ছবি দি তেওঁলোকক আদৰণি জনোৱাৰ যিটো পৰম্পৰা, সেইটোৰ অৰ্থটো কি? যদি তেওঁলোক চৰকাৰী হয়, তেওঁলোক মন্ত্ৰী, গুৰুত্বপূৰ্ণ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, তেনেহ'লে অসমৰ বাকীবিলাকৰো ছবি লগাওক। বাকী দলৰ যদি তেওঁলোকে চৰকাৰী কথাত আহিছে, তেতিয়াহ'লে চৰকাৰখনটো সকলোৰে ন? যদি চৰকাৰখন সকলোৰে নে চৰকাৰখন বিজেপিৰ দ্বাৰা, বিজেপিৰ বাবে? চৰকাৰখন ৰাইজে বাছি দিয়া জনপ্ৰতিনিধিৰ চৰকাৰ, আৰু সেই চৰকাৰখনে ৰাইজৰ কাম কৰাৰ কাৰণে তেওঁলোকে দল মত নিৰ্বিশেষে ৰাইজৰ কাম কৰাটো হৈছে তেওঁলোকৰ দায়িত্ব, বা তাৰ কাৰণে তেওঁলোক দায়বদ্ধ। গতিকে এজন কেন্দ্ৰীয় মন্ত্ৰী আহিলে বা গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী আহিলে, প্ৰধানমন্ত্ৰী আহিলে বা অন্য মন্ত্ৰী আহিলে, আমি ৰাস্তাত কি যুক্তিত কেৱল বিজেপিৰ নেতা, পালি নেতাৰ ছবি দেখা পাওঁ? আৰু সেই ছবি লগাই কিয়?
জনসংযোগ তথ্য আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে এই ছবিবোৰ লগাই এই হৰ্ডিংবোৰ লগাই কেই ফুট 20 ফুট 25 ফুটৰ ব্যৱধানত গোটেই মহানগৰখনত গোটেই গুৱাহাটীখনত সেই ছবিবোৰ লগাই সেই হৰ্ডিংবোৰ লগাই তেওঁলোকে কিমান টকা খৰচ কৰে এইটো এটা অনিয়ম হয়নে নহয় এইটো এটা অনীতি হয়নে নহয় এইটো এটা দুৰ্নীতি হয়নে নহয় এইখন মই কৈছোঁ অসমৰ সময়তে কিছুদিন পিছতে তোমাৰ সেই বেংগলত পশ্চিমবংগত তোমাৰ নিৰ্বাচন হ'ব অসমৰ পৰা মোদীয়ে পশ্চিমবংগলৈ উৰা মাৰিছিল হয়নে এতিয়া এইখন দেখিছেনে ইয়াত কি লিখা আছে লিখিছা এইটো ভাৰত চৰকাৰৰ হয়নে নহয় এই ভাৰত চৰকাৰৰ পইচা দি এই ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্ট দিয়া হৈছে নাই তাত কি কাৰণে নিৰ্বাচন হোৱাৰ কাৰণে আৰু একজেক্টলি এই একেটা ঘটনা ঘটিছে অসমত একেটা ঘটনা ঘটিছে অসমত আৰু সেইটো হৈছে যে চৰকাৰৰ পইচাৰে এটাটো আমি দেখিছোঁৱে যে তোমাৰ 9,000কে মহিলাসকলক পইচা দিছে হিতাধিকাৰী স্কিমটোতো আছেই আৰু সেইটো নিৰ্বাচন অহাৰ কাৰণে বেছিকৈ পইচা দিছে সকলো কাম সকলো কথা তেওঁলোকৰ নিৰ্বাচন কেন্দ্ৰিক আৰু সেই পইচাটো দিছে ক'ৰ পৰা চৰকাৰী ৰাজহৰ পইচা চৰকাৰৰ পইচা সেয়া পইচা তেওঁলোকে ধাৰ বিত কৰিয়ে লওক বা ক'ৰ পৰা লওক চৰকাৰী এইটোতো বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পইচা নহয় চৰকাৰী পইচা আৰু এতিয়া যিবোৰ কৰিছে এইবোৰ তথ্য জনসংযোগ বিভাগে এইবোৰ চৰকাৰী পইচা গতিকে চৰকাৰী পইচাৰ যোগেদি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো যুক্তিসংগত হয়নে বাৰু কিন্তু সেইটোৱে কৰি আছে তেওঁলোকে মই দেখুৱালৈ আহিছোঁ এইখন আৰু অসমত তেনেকুৱা অজস্ৰ যোৱা সময়ছোৱাত অজস্ৰ আজিৰ পৰা অকণমান শান্তি পোৱা যাব যে নিৰ্বাচনী আৰু চৰকাৰ তেওঁলোকেও নিৰ্বাচন আয়োগেও চব তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী সকলোকে আহিবলৈ দিব তেওঁলোকক সকলো কাৰ্যসূচী ইয়াত ঘোষণা কৰিবলৈ দিব আৰু দিয়াৰ পিছত তেওঁলোকে নিৰ্বাচনৰ কাৰ্যসূচী নিৰ্বাচনৰ তাৰিখ তেওঁলোকে ঘোষণা কৰিব গতিকে এইখন চৰকাৰৰ দিনত আমি কিমান চাম এই ধৰণৰ কথা অনীতি অনিয়মৰ কথা এতিয়া মানুহে এইটোতো এটাৰ পিছত এটাকে তেওঁলোকে কৰি আছে তেনেকুৱা ধৰণৰ কাম আৰু আমাৰো কৰ্তব্য হৈছে এইবিলাক এটাৰ পিছত এটাকে ৰাইজক কৈ যোৱা ৰাইজে চাব তেওঁলোকে সিদ্ধান্ত ল'ব তেওঁলোকে বিবেচনা কৰক এতিয়া মই যে এইমাত্ৰ ক'লোঁ কথাকেইটা এই কথাকেইটা সঁচা নে মিছা তেওঁলোকে বিবেচনা কৰক যে গোটেই গুৱাহাটীখনত যে এনেকুৱাকৈ হৰ্ডিং লগাইছে আৰু তাত যে তথ্য আৰু জনসংযোগ বিভাগে যে এই কামটো কৰিছে এই কামটো চৰকাৰৰ প্ৰচাৰ হৈছে নে দলৰ প্ৰচাৰ হৈছে সেইটো বিচাৰ কৰি চাওক অসমৰ ৰাইজে বিচাৰ কৰি চাওক গুৱাহাটীৰ ৰাইজে বিচাৰ কৰি চাওক মই সেইটোৱে ক'ম যিখন দেশত এটা ৰাজনৈতিক দলে 10 বছৰ শাসন কৰাৰ পাছতো সাধাৰণ জনতাক 8-10 হাজাৰ টকা দি ইলেকশ্যনৰ প্ৰচাৰ চলাবলগীয়া হয় সেইখন দেশত সেই ৰাজনৈতিক দলটোৱে যে শাসনলৈ অহাৰ পাছত ৰাইজৰ পৰা ধন নুলুটিব এই কথা আমি গীতাত চুই শপত খালেও আমি বিশ্বাস নকৰোঁ আপোনালোকে অলপ দিন ধৰি দেখি আছে অৰুণোদয় নামৰ যিখন আঁচনি এই আঁচনিখন গাঁৱৰ মহিলাসকলৰ কাৰণে বুলি পিনে হিমন্ত বিশ্ব শৰ্মাই আনিলে অলপতে 9,000 টকা দিয়া দিনা এই গোটেই মহিলাখিনিৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আৰু 2,000 এক্সট্ৰাকে এই মহিলাখিনিৰ কাৰণে অসমীয়া মহিলাখিনিৰ কাৰণে দিগবেদ দি গৈছো ইমানৰ পিছতো এই মহিলাখিনি বাদ পৰি গ'ল হয়নে নহয় তো এই যে বাদ পৰি গ'ল সেই দিনটোতেই যেতিয়া গম পালে যে সুৰেন ফুকনে ইয়াতে ডিগবৈ আমাৰ বুইডিং পাৰ্কত যিটো অফিচ আছে অফিচটোত আহিছে বুলি গম পাই গোটেই মহিলাগাল উঘলি গ'ল ক'লে যে 3 দিনৰ ভিতৰত সুৰেন ফুকনে নাহিলে তাৰ হোৱা বাৰে থকা যিকেইটা মিনি এমএলএ আছে জানে বুইডিং মণ্ডলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কিবা কিবি এইবিলাক আহিছিলে আহি যেতিয়া এওঁলোকে ধৰিলে গোটেইগাল পলালে তথাপি ক'লে যে 3 দিনৰ ভিতৰত যদি অৰুণোদয় নিদিয়ে তেতিয়াহ'লে আমি আপোনালোকৰ অফিচ তলা লগাব লাগি আছো আজি গুচি গ'ল শনিবাৰলৈকে 3 দিন দেওবাৰ বাদ দি আজি সোমবাৰ অফিচ দে আজি
চুৰেণ ফুকনৰ অফিচ তলাই লগাবলৈকে আহিছে গোটেই মহিলাখিনিকে আমাকো আমন্ত্ৰণ জনালে হয়নে আমাকো মাতিলে ভাইটি আহা আমাৰ লগত থাকি দিয়া আমি আহি এওঁলোকৰ লগত সহযোগিতা আগবঢ়াবৰ কাৰণে আহিলো আহি দেখিছো মহিলাবিলাকে তাতে তলা লগাব বিচাৰিছে কিন্তু পুলিচ প্ৰশাসনে আমাৰ বৰদুজা থানাৰ অচি পেগু আছিলে নেকি ইমান কিবা আছিলে দলে তাৰপিছত আৰু এনেকে আহিছে এইখিনি পুলিচ আৰু তেওঁলোকে খুব বাধা প্ৰদান কৰিছে ইয়াতে তলা লগাব নিদিয়ে আমি অন্ততঃ চুৰেণ ফুকনৰ অফিচৰ আগত কাজিয়াখন নকৰো আমাৰ পঞ্চায়ত অফিচতো তলা লগাবলগীয়া আছে আমি পুলিচৰ হাততে তলাটো দি তেওঁলোকক কৈ আহিছো যে আপোনালোকে চুৰেণ ফুকনৰ অফিচটো তলা লগোৱা দায়িত্বটো আপোনালোকৰ ইয়াতে যদি চুৰেণ ফুকনৰ অফিচত কিবাকৈ বিজেপিৰ ডাঙৰ কোনোবা মণ্ডলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীকে প্ৰমুখে কৰি জোল আহিছে বুলি কোৱা শুনিম এই মহিলাবিলাকে যেতিয়া গম পাব গোটেই মহিলাবিলাক গৈ তাত যে আগচি ধৰিব এই কথাটো আমি ভালকে পুলিচ প্ৰশাসনৰ ওচৰত বুজাই থৈ আহিছো নে নাই মহিলাখিনিয়ে কথাবিলাক ক'বলৈ দিছে এওঁলোকে আমি আহিছে বুলি শুনাৰ লগে লগে আমি তাতে যাম বেলেগ একো কথা নাই কেলে ইমান দিন পাই থকা 850 টকা দিন ধৰি পাই থকা অৰুণোদয়টো কাটি দিলি এই কথাটো আমি ক'বলৈ যাম হলে নহয় কৈ দে তাৰপিছত আমি ক'বলৈকে যাম যে আমাক আকৌ নতুনকে এইখিনি যে দিছিলে সেইখিনি কিয় দিয়া নাই এই কথা বতৰাবিলাক আমি সুধিবলৈ যাম নে নাই কৈ দিওঁ এতিয়া আমি বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈকে আহিছো এইটো তলা আমাৰ হাতত আগবঢ়াই দিছে আমাৰ মহিলাসকলে কমৰেডসকলে আৰু এই তলাটো ইয়াতে আমাৰ প্ৰশাসনে মাৰিব দিয়া নাই আমি প্ৰশাসনক কৈছো যে এওঁলোক ৰাতিপুৱাৰ পৰা বোকাটোৰ হৈ আছে ৰাতিপুৱাৰ পৰা নাখাই নবৈ আমাৰ লগত এনেকে থিয় হৈ থাকিব লগা হৈছে আপোনালোকে খাবলৈকে গুচি যাওক প্ৰশাসনক কৈ দিওঁ ওপৰ মহলত আৰু আমিও মহিলাবিলাকক তলাটো দি গুচি যাওঁ ইয়াতে যদি তলা থাকে বুজিব যে কোনোবা আন্দোলনকাৰীয়ে নিশ্চয় লগাইছে এই কথা বতৰাবিলাক আৰু এই মহিলাসকলৰ গোটেই চহীবিলাক প্ৰায় 236 গৰাকীমান মহিলা এতিয়ালৈকে এই 10 নং ৱাৰ্ডৰ মহিলা অৰুণোদয় পোৱা নাই এই লিষ্টখন প্ৰশাসনৰ বিষয়াই ফটো মাৰি লৈছে সিদিনাখনেও বিজেপি অফিচাৰবিলাকে আজিৰ পৰা 4 দিনৰ আগত চহীবিলাক লৈ লৈছে দিম বুলি কৈছে কিন্তু দিয়া নাই এই অঞ্চলটোত যেতিয়াই হিমন্ত বিশ্ব শৰ্মা আহিব এই অঞ্চলটোলৈ যেতিয়াই চুৰেণ ফুকন আহিব সিদিনাখনে অৰুণোদয় নামৰ কলা মেকুৰী ভোটে যে তেওঁলোকৰ আগাভেটা কৰিব এই ইংগিতটো আজি দিবলৈকে আহিছো আৰু পঞ্চায়তত তলা লগাবলৈকে আহিছো ইয়াতে বোলে এওঁলোকে কোৱা কথা ইয়াতে কোনোবা জেডপিচি আছে যিয়ে মন গ'লে যাক মন যায় তাকে অৰুণোদয় দিয়ে হয় নহয় বাৰু এই কথাটো ইয়াতে ক'বলৈকে কৈছে ইয়াতে কোনোবা এক্স মেম্বাৰ আছে যিয়ে যাক মন যায় তাকে আৰু বোলে অৰুণোদয় দিয়া কমিটিখনৰ তেওঁ মেম্বাৰ তেওঁ যাক মন যায় তাক দিয়ে এই কথা বতৰাবিলাক পঞ্চায়তত ক'বলৈকে আহিছে হয় নহয় ইয়াতে যি ছেক্ৰেটাৰী থাকে ইয়াতে যি কাম কৰা অফিচাৰ থাকে অফিচাৰবিলাকে কয় যে জেডপিচি বাইদেউ ওচৰৰ পাছ কৰাই আনিব লাগে নহয় জানো তো এই কথা বতৰাবিলাক ইয়াত ক'বলৈকে আহিছো পঞ্চায়তত এতিয়া বাজিছে মুঠে 2টামান এতিয়া পঞ্চায়তত কোনো কৰ্মচাৰী নাই এই কৰ্মচাৰীবিলাক কাম নকৰি পলাই ফুৰে বুঢ়ীদিহিং পঞ্চায়তৰ কৰ্মচাৰীবিলাকক চাকৰিৰ পৰা খেদিব লাগে 2টা বজালৈকে কৰ্মচাৰীবিলাক থাকিব নোৱাৰে প্ৰশাসন হাকি আছে এইফালে কেমেৰাটো অকণমান তৰাই দিব লাগে বৰডুমচা পুলিচ হাকি আছে বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ যিবিলাক কৰ্মচাৰী এই কৰ্মচাৰীবিলাকে কামলৈ আহিবলৈ এলাহ কৰে এইবিলাক ছুটি দিব লাগে আৰু অৰুণোদয় নামত একদম প্ৰশাসনৰ লগত মিলি যাক দিব লাগে তাক দিয়া নাই কৈছে কোনোবা দুমহলীয়া ঘৰ থকা মানুহক অৰুণোদয় দিছে হয়নে নহয় বাৰু তেওঁলোকে কৈ আছে আৰু কি ক'লে 40 বিঘা বাগান থকা মানুহক দিছে একে ঘৰতে 3 ঘৰ 4 ঘৰলৈকে মানুহে অৰুণোদয় পাইছে মইতো গম পোৱা নাই একেখন ঘৰত 2জনীলৈকে দিয়াটোতো আমি দেখিছো কিন্তু 3 ঘৰ 4 ঘৰ 3জনী 4জনীলৈকে দিছে ৰাতি অকল নিজৰ বিজেপি মানুহখিনিক ফৰ্মবিলাক দি মাটি আনি অকল বিজেপি মানুহখিনিক অৰুণোদয় দিছে এই কথা বতৰাবিলাক পঞ্চায়তত কেনে লগা হ'বলৈ পাইছে ক'বলৈ আহিছো শুনিবলৈ কথা নাই এতিয়া গালি খাবৰ কাৰণে পুলিচ প্ৰশাসনৰ মানুহকেইটাক আগবঢ়াই দিছে আমাৰ পুলিচ প্ৰশাসনৰ মানুহকেইটাৰ লগত আমাৰ কোনো কাজিয়া নাই এওঁলোকৰ লগত আমাৰ কোনো শত্ৰুতা নাই কিন্তু অথচ আজি তাৰিখত ইয়াতে থাকিব লাগিছিলে পঞ্চায়তৰ প্ৰেচিডেণ্টে আজিলৈকে মোক দেখা নাই কোন প্ৰেচিডেণ্ট চাবলৈকে আহিছো নাম মাত্ৰ নাই এই কথাখিনিকে ইয়াতে আপোনালোকৰ সন্মুখত ক'লো আৰু আমাতকৈ বেছি ইয়াতে যিসকল আছে ভুক্তভোগী এই ভুক্তভোগীবোৰৰ কথাখিনি শুনক এওঁলোকৰ কথাখিনি আপোনালোকে নিয়ক কিয় আহিছে ইয়ালৈকে এই কথাখিনি আপোনালোকে অসম ৰাইজত আৰু যিজন হিমন্ত বিশ্ব শৰ্মা আজিৰ ক্ষেত্ৰত তেওঁলোকে মুখ্যমন্ত্ৰী নহয় নিৰ্বাচন আয়োগৰ ওচৰত আছে নিৰ্বাচন আয়োগকো আমি আহ্বান জনাইছো এই ধৰণৰ আন্দোলনৰ পৰিৱেশ এটা কিন্তু হিমন্তই কৰোৱাই থৈ গৈছে চুৰেণে কৰোৱাই থৈ গৈছে ডিগবৈ সমষ্টিত এনেকুৱা আন্দোলন হ'ব তো এই কথা বতৰাবিলাক নিৰ্বাচন আয়োগে জানি থোৱাটো ভাল আৰু কিমানক দিব এখন গাঁৱত 200জনী 220জনী 232জনী মহিলালৈকে যেতিয়া অৰুণোদয় নাপাব এটা ৱাৰ্ডত তেতিয়াহ'লে খং ক্ষোভৰ সংখ্যাটো বাঢ়িবই এই কথাখিনিক আমি কৈছো আপোনালোকে ব্লেকমেইল নকৰি মানুহবিলাকৰ মাটিৰ পট্টা দিয়ক আমি জুবিন যুগৰ আমি
যুৱ প্ৰজন্ম হিচাপে বিশ্বাস কৰোঁ যে জনপ্ৰতিনিধিৰ আটাইতকৈ ডাঙৰ গুণটো হ'ব লাগে সততা আৰু নিষ্ঠা। জনপ্ৰতিনিধিজনে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সততা আৰু নিষ্ঠাবান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু জনপ্ৰতিনিধিজনে যেতিয়া সৰ্বসাধাৰণ ৰাইজৰ দুখ কষ্ট বেদনা আবেগ অনুভূতি আৰু মৌলিক প্ৰয়োজনীয়তাবোৰক নিজৰ মৌলিক প্ৰয়োজনীয়তা বুলি ভাবি যেতিয়া কাৰ্যক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব, তেতিয়াহে সেই সমষ্টিৰ মানুহে প্ৰকৃত জনপ্ৰতিনিধি বিচাৰি পাব। কিন্তু তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ গোৱালপাৰা জিলাৰ পূব বিধানসভা সমষ্টিৰ ভূমিকা 126গৰাকী বিধায়কৰ ভিতৰত আটাইতকৈ নিম্নগামী। কিন্তু আৰু এটা কথা আমি নকলে নহ'ব যে গোৱালপাৰা জিলাত বিজেপি আৰু অগপয়ে যোৱা পঞ্চায়ত নিৰ্বাচনৰ পৰা মই লক্ষ্য কৰিছোঁ যে সৰ্বসাধাৰণ ৰাইজক কেতিয়াবা উচ্ছেদৰ নামত, কেতিয়াবা ভোট গণনাৰ নামত, কেতিয়াবা ভোট নিদিলে উচ্ছেদ হ'ব, এনেকুৱা ধৰণৰ তুলুঙামূলক কথা বতৰা কৰি কেৱল আৰু কেৱল ব্লেকমেইল কৰাই হৈছে। আৰু ব্লেকমেইলৰ পৰ্যায়টো ইমান পৰ্যায়লৈকে গৈছে যে শেহতীয়াভাৱে দৈঘাটাত 40গৰাকী ম্যাদী বৰ্তা মাটি থকা গৰাকীক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। আৰু এই মানুহবিলাকৰ উচ্ছেদৰ ৰেকৰ্ড 1966 চনত। আজি ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে আজি বোলে কংগ্ৰেছৰ দক, কাইলৈ বোলে বিজেপিৰ দক, পৰহি বোলে এজিপিৰ দক। মোৰ নলেজ যদি ভুল নহয়, অসমত এজিপিয়ে বিগত 20টা বছৰ শাসনত আছিলে আৰু তেনে ক্ষেত্ৰত বিজেপিয়ে 10টা বছৰ সম্পূৰ্ণ কৰিলে। কংগ্ৰেছে আমাক মাটিৰ বৰ্তা দিয়া নাই, ঠিকে আছে, কিন্তু বিজেপিয়ে কিয় নিদিলে? এজিপিয়ে কিয় নিদিলে? আপোনালোকে ব্লেকমেইল নকৰি মানুহবিলাকৰ মাটিৰ বৰ্তা দিয়ক, ব্লেকমেইল কৰিব নালাগে, মানুহে এনে ভোট দিব আপোনালোকক। যিজন বিধায়ক একেৰথী তালম ডাঙৰীয়া, তেখেতে সম্পূৰ্ণৰূপে ৰাইজে বৰখাস্ত কৰিছে, তেখেতে যাব পৰা নাই। আজি উচ্ছেদৰ সময়ত মানুহৰ কাষত যাব পৰা নাই, পিটন খাইছে। সাংসদ ডাঙৰীয়া তেখেতে পিটন খাইছে। আমি কংগ্ৰেছ দলৰ যিসকল নেতা পালিনেতা আছে সেইসকলক কৈছো যে আপোনালোকে এটা মাত্ৰ মানুহ ওলাওক যে উচ্ছেদৰ সময়ত মানুহখিনি কাষত থৈ দিছে। এটা মানুহ ওলোৱা নাই। আজি ন্যায়ালয়ৰ কাষ চাপ নাই। আজি বিধায়ক ডাঙৰীয়াৰ দায়িত্ব আছিলে যে উচ্ছেদৰ সময়ত মানুহখিনি কাষত থাকিব। আনকি যিজন আমাৰ বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হ'ব, তেখেতৰ কথা কৈছো। আজি তেখেতৰ নেতৃত্বত আমাৰ উচ্ছেদ কাৰ্যবিলাক হৈছে। তেখেতক নিশ্চিতভাৱে কোনো দলে ভোট নিদিয়ে। আৰু তেখেতৰ একমাত্ৰ মই স্পষ্টভাৱে মোৰ হাতত ডাটা আছে, তেখেতৰ ৰিজৰ্টৰ কাৰণে লুইট ভিউ ৰিজৰ্ট, যিজন বিজেপিৰ যিজন উমৈহতীয়া প্ৰাৰ্থী, তেখেতৰ লুইট ভিউ ৰিজৰ্টৰ কাৰণে পঞ্চায়তৰ মানুহখিনি উচ্ছেদ কৰিছে, আপুনি নিশ্চয় জানে। তেখেতৰ যিজন লুইট ভিউ ৰিজৰ্ট, সেই ৰিজৰ্টৰ কোনো ডকুমেণ্টছ নাই, কোনো তথ্য নাই। সম্পূৰ্ণৰূপে মানুহক উচ্ছেদ কৰি মানুহৰ ঘৰ ভাঙি তেখেতে ৰিজৰ্ট বনাই দিছে। এনেকুৱা হৈছে আমাৰ গোৱালপাৰা পৌভূমিষ্টিৰ নেতাসকলৰ কাম। এনেকুৱা নেতাক মানুহ ভোট দিব নেকি? কওক। কোনোদিনে মানুহ ভোট নিদিয়ে। সেইসকল মানুহক ভোট দিব যিয়ে সদায় মানুহৰ কাষত থাকে, সদায় ৰাইজৰ কথা চিন্তা কৰে, সদায় ৰাইজৰ কথাবিলাক আলোচনা কৰে। হাজাৰ পৃষ্ঠা লিখি কোৰ্টত জমা দিলে তাতে কি লিখা আছে? কেৱল সলমান খানৰ আৰু শ্বাহৰুখ খানৰ ডাইলগ লিখি দিলে জমা দিলে হ'ব নেকি? জুবিন দাই ন্যায় পাব নেকি? জুবিন দাই ন্যায় পাব নেকি? বিজেপিয়ে ন্যায় নিদিব, চৰকাৰে ন্যায় দিব। আমি জুবিন অনুৰাগী, আমি জুবিন যুগৰ আমাক জুবিন যুগৰ জুবিন দাক দিয়া নাই, জোনমণি ৰাভাক দিয়া নাই। ঠিক আছে, ঠিক আছে, আপুনি গোটেই বিষয়টো ন্যায়ালয়ৰ মজিয়াত আছে। আমি জুবিন দাক ন্যায় দিবলৈ হলে মুখ্যমন্ত্ৰীয়ে জাহাজৰ টেবুলত গৈ পেলাই বস্তু দিব পাৰিব নেকি? ধনজিৎ দা তেখেতে প্ৰশ্ন কৰিছে যে তেনেহলে বিজেপিয়ে কেনেধৰণে ন্যায় দিব, সেই প্ৰশ্নটো কৰিছে। ঠিক আছে, সমৰ্থন নকৰে, যদি ৰাইজৰ
আকৌ সকলোকে ধন্যবাদ জনাইছো ধনজিৎ ৰাভা শ্বৰীফ আমিন জাকিৰ হুছেইন আনোৱাৰ হুছেইন সকলোকে ধন্যবাদ জনাইছো আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো দল সংগঠন নেতা কৰ্মী জ্যেষ্ঠ নাগৰিক সকলোকে ধন্যবাদ জনাইছো আজিৰ অনুষ্ঠান ইমানতে শেষ হৈছে ষ্টাৰ 7 প্ৰেজেন্স সমূহ সময় 2026 ইমানতে সমাপ্ত হৈছে পূব গোৱালপাৰা সমষ্টিৰ পৰা আমাৰ টিম NKTV অন্য এক সমষ্টিলৈ যাব অন্য এক সমষ্টিৰ পূৰ্ণ বিশ্লেষণ আপোনালোকৰ সন্মুখলৈ আগবঢ়াবলৈ আমি চেষ্টা কৰিম আজিলৈ বিদায় লৈছো